উজনি অসমৰ ছিটবিলাকত আমাক বাধা দি থাকিলে দিগদাৰ হ'ব। উজনি অসমৰ ছিটবিলাক আমাক দিব লাগিব আঞ্চলিক দলবিলাকক। উজনি অসমত আমি যি ঠাইত কাম কৰি আছোঁ, উজনি অসমৰ ছিটত আমাক বাধা আৰোপ কৰিলে দিগদাৰ হ'ব। আজি নাওবৈচা ছিটটো আমাক নিদি বেলেগক দিলেতো জিকিব নোৱাৰে। আজি ধেমাজিৰ ছিটটো আমাক নিদি বেলেগক দিলে কিবা কাম আছে নেকি? আজি চিচি বৰগাঁও ছিটটো আমাক দিব লাগিব। আমাৰ ডিমৌ ছিটটো, মৰিয়নি ছিটটো আমাক দিব লাগিব। তেতিয়া আমি 100% জিকি দিম, আমি গেৰাণ্টি দিম যে আমি জিকিম। আমাৰ কেণ্ডিডেট আছে, আমি একদম দৰকাৰ হ'লে আমাৰ কেণ্ডিডেট যিকোনো সময়তে চেঞ্জ কৰি ল'ম। জিকিব পৰা কেণ্ডিডেট আছে আমাৰ প্ৰত্যেকটো সমষ্টিত। গতিকে আমাক জিকিব পৰা ছিট দিয়ক, আমি চৰকাৰত কণ্ট্ৰিবিউশ্যন দিব খোজোঁ। কংগ্ৰেছৰ প্ৰতি মোৰ আহ্বান এইটো। আমাক 15টা ছিটৰ ভিতৰত অন্ততঃ 15টা নহ'লেও 12টা 13টা জিকিব পৰা আমাক ছিট লাগে, য'ত আমাৰ নিজৰ সংগঠন আছে, য'ত কংগ্ৰেছে জিকিব নোৱাৰে। সেই ছিটকেইটা আমাক দি দিয়ক না। আমি তেওঁলোকক এনেকুৱা উপহাৰ দিম যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো খাটাং হ'ব। কিন্তু আমি খেলিব নোৱাৰা ছিটকেইটা আমাক হেঁচা মাৰি ধৰি দি দিলে কি হ'ব? আমাৰো কমিব ছিট, আৰু আমাৰ কমিলে মানে কাৰ কমিলে? গৌৰৱ গগৈয়ে কমিলে ন, কংগ্ৰেছৰে কমিলে ন, এলায়েন্সৰে কমিলে ন। গতিকে কথাটো বিবেচনা কৰিবৰ কাৰণে কংগ্ৰেছক আহ্বান জনাইছোঁ। আশা কৰিছোঁ যে কংগ্ৰেছে বুজি পাব, আৰু বুজি নাপালে আজি সিদ্ধান্ত ল'ম। মানে আপোনাৰ হিচাপে আগতে ব্লক কৰি লৈছে 100টা ছিট ব্লক কৰি লৈ 26টাতো যদি বাৰ্গেনিং কৰি থাকে, আপুনি কেনেকৈ 100টা ছিট আপোনাৰ ব্লক কৰি ল'লে 3G খেলিম বুলি, হয়নে? 3G খেলি লৈ যদি তাৰপিছত আকৌ 26টাতো আমাক যদি কৈ থাকে যে নাই এইটোত নহ'ব, এইটোহে হ'ব, এইটোত নহ'ব, আমাৰ এইটোত আমাৰ নিজৰ কি কয়, মোৰ নিজৰ কেণ্ডিডেট আছে, ব্যক্তিগত কেণ্ডিডেট এসোপা জাপি থাকে, ক'ৰ পৰা মিলিব কওক? আমাক যে 15টা, আমাকতো 15খন আসন লাগিব 1 নম্বৰ। এই 15খন আসন আমাৰ চইচত দিব লাগিব ন। মাত্ৰ 15খনে লৈছোঁ। অসমততো 15খন আসন নাই। অসমততো 126খন আসন আছে। 126খন আসনৰ আমাক 15খন আসন আমাক চইচত লাগে। তাৰ ভিতৰত গৌৰৱে মোক কৈছিলে যে নহয় অখিল দা, 3খন আমি চইচত দিম। আমি সেইটোও মানি লৈছোঁ। তাৰমানে 12খন আমাৰ চইচত লাগে। এতিয়া 4খনেই আমাৰ চইচত আহিছে। মানে পচন্দখিনি তেওঁলোকে ৰাখি থৈ দিছে। তেওঁলোকে মানে আলোচনাত বহিবলৈ যোৱা মানুহবিলাকৰ নিজৰ নিজৰ কেণ্ডিডেট আকৌ। চেয়াৰমেন আলী বিধায়ক আছে আপোনাৰ, আব্দুল ৰছিদ মণ্ডলৰ দৰে নহয়, আসনটো তেওঁলোকে আমাক 13খন